হেই গাইছ, এতিয়া যাবলৈ ওলাইছোঁ ফুৰিবলৈ, পূজা ফুৰিবলৈ। ব'লকচোন ক'ত ক'ত ফুৰিবলৈ যাওঁ চাওঁ। এতিয়ালৈকে ডিচাইড নাই হোৱা ক'ত যাম ক'ত নাই, কিন্তু যাবলৈ ওলাইছোঁ জাষ্ট। বোকাঘাট যাওঁ, দেৰগাঁও যাওঁ, ক'ত যাওঁ এতিয়ালৈকে একো ডিচাইড হোৱা নাই, কিন্তু যাবলৈ ওলাইছোঁ। আমাৰ লগে লগে আপোনালোকেও যাব, ব'লক। তাত মোৰ ৰখি আছে মনোজ ভাইৰ লগতে যাম। দুইজন গ'লে ভাল লাগে আৰু জানেই, মোৰ লগত যাব মোৰ ল'ৰা। সেইটো চাওক বাইকৰ ওচৰত ৰখি আছে মোৰ বেটা। যাবলৈ ওলাইছোঁ। কহি দে আমি ধৰি যাম। ফ্ৰেন্সকে বাই বাই দি দে। ক'ত যাম আমি? মাৰ গাঁও নহয় অ', ফুৰিবলৈ যাওঁ। ব'লক আগে আগে মনোজ ভাই ব'লক। আহিলি পালে ক'লৈ যাবলৈ ওলাইছে এতিয়া? বোকাঘাট যাম ন? মনোজ ভাই আহিলে এতিয়া যাওঁ লগে লগে দুইটাই। মালা নিয়ে কি ধুনীয়া লাগে। এইটো আছিলে লৱণঘাটৰ পূজা মণ্ডপ। পালোহি দেওপাহাৰ। দেওপাহাৰ ৰাস্তাটো মই আপোনাক দেখুৱাই আছোঁ। ধুনীয়া ৰাস্তা দেখিছে, দুইফালে গছ গছনি এনেকৈ লাগিছে আমি মাজেদি কোনোবা এটা পকী ৰাস্তাত গৈ থকা যেন লাগিছে। ইমান ধুনীয়া ৰাস্তা, মনোমোহা পৰিৱেশ এটা। আপোনালোকৰ ৰাস্তাটো চাই বোলো। দেওপাহাৰ পাম এতিয়া। আমি এতিয়া আহি পাই গ'লোঁ দেওপাহাৰ মন্দিৰ। এইটো হৈছে দেওপাহাৰটো। ইয়াত ওখ ওখ গছবোৰ যে দেখিছে, বহুত ধৰণৰ মৌ মাখি থাকে ইয়াত। কোনো ভাঙিব নোৱাৰে বা মৌখিনি দিবও নোৱাৰে, তেওঁলোকে নিজে সম্পূৰ্ণ হ'লে গুচি যায়। মৌখিনি এতিয়া আপুনি গছটোত চাব পাৰে, এই ওখ গছজোপাত মৌ আছে, বহুত মৌ আছে। ইয়াত দেখিছে, এই গোটেই মৌখিনি ইয়াত এনেকৈ মৌ থাকে দেখিছে, চাট দিছে। ইমান ধুনীয়া ডাঙৰ ডাঙৰ চাট মৌ চাট। এনেকৈ এইটো দেওলগা মৌ বুলি কয় জনসাধাৰণ ৰাইজে। এই মৌখিনি কোনো পাৰিব নোৱাৰে। কোনোবাই এজন ব্যক্তিয়ে এবাৰ পাৰিবলৈ চেষ্টা কৰিছিলে, তেওঁ গাৰ ওপৰতে গছ এটা পৰি গৈছিলে পাৰি থকা সময়তে। এইটো হৈছে দেওপাহাৰ মন্দিৰটো, যিটো ওপৰলৈ উঠি যায়। প্ৰায় 150মান চিৰি ওপৰত আছে, যিটো দেওপাহাৰ এটা ঐতিহ্য। বিষ্ণুৰ অশোক চক্ৰ বুলি কোৱা হয়, সেই চক্ৰটোৰ এটা ভগ্নাংশ অংশ ইয়াতে আছে। আৰু এইটো হৈছে দেওপাহাৰ গোটেই বনাঞ্চলখিনি। বহুত ধৰণৰ ঐতিহ্যৰ লগত জড়িত এই ঠাইডোখৰ। আপোনালোকেও আহিব কেতিয়াবা। ভিডিঅ'টো চাই আছে, আপোনালোকেও আহিব, উপভোগ কৰিব। অতি সুন্দৰ। এতিয়া আমি আহি পালোঁ নুমলীগড়। নুমলীগড়ত নামিলোঁ। নুমলীগড়ত নামি কৰি পান এটা খাই লওঁ। তাৰপিছত আগলৈ গৈ থাকি আমি বোকাঘাট কাকত ঘাট এয়া মনোজ ভাই পান লৈ আছে। পান বনাবলৈ অৰ্ডাৰ দিছে। পান দুটা আৰু মটন দুটা লাগে। মটন এটা লাগে। কোৱালিটো আমাৰ আছে, কোৱালিটো মটন খাব বলক আমাৰ দেখুৱাই দিম। এয়া হৈছে নুমলীগড় টাউন। মনোজ ভাই পাণ লৈ আছে। পাণটো খাই ল'ব লাগিব। আৰে ভাই হা গৰমৰ কাৰণে হ'ল নেকি বস্তুটো। পাণটো খাই ল'লোঁ। এতিয়া লাহে লাহে আগবাঢ়িম আৰু আপোনাৰ বোকাঘাটলৈ। বোকাঘাটত যিহেতু এটা ঐতিহ্য মন্দিৰ এখন আছে, আমি তালৈ যাবলৈ ওলালোঁ।
মন্দিৰ ভাই তালৈ যাবলৈ লগ ধৰিলে বহুত জেগা গৈ আহিলোঁ কিন্তু তালৈ যোৱা নাই কিন্তু এবাৰ গৈ আহোঁগৈ আৰু বলক আমাৰ লগত আপোনালোকক লাগি আছিলে মই দেখুৱাইছোঁ এতিয়া নুমলীগড় পূজা মণ্ডপ বুলি নহয় নুমলীগড় ইয়াত দুৰ্গা দেৱালয়ে আছে তাত এনেকৈ পেণ্ডেল দি দিয়া হয় ইয়াত দুৰ্গা দেৱী মন্দিৰ আছে চাৰিভাৱে এই আছে দুৰ্গা দেৱালয় মন্দিৰ নুমলীগড় এতিয়া বোকাঘাটৰ পূজা মণ্ডপ দেখুৱাম আপোনালোকক আমি বোকাঘাট টাউনত আছোঁ এতিয়া ইয়াৰ পিছতে আমি গৈ অলপ জাম লাগিছে জামো পূজা বতৰতে জাম চাম লাগিছে অলপ চলপ এতিয়া কাকো গোসাঁনী থান কোনফালে যাব লাগে মই আপোনালোকক সেই ৰাস্তাটো দেখাই আছোঁ বাওঁৱেদি এইটো হৈছে বোকাঘাট মেইন ট্ৰেফিক পইণ্ট সেইফালৰ পৰা আপুনি বাওঁ চাইডে সোমাই যাব লাগে আমি এতিয়া নুমলীগড় ফালৰ পৰা আহিছোঁ নুমলীগড়ৰ পৰা আহিলে বাওঁ চাইডে সোমাব আহিব এই কাকো গোসাঁনী থান বুলি লিখা আছে ইয়াৰ পৰা 3 কিলোমিটাৰমান সোমাব লাগিব 3 কিলোমিটাৰ সোমোৱাৰ পিছত এই কাকো গোসাঁনী দুৰ্গা মন্দিৰ ঐতিহ্য মন্দিৰ সেই মন্দিৰলৈ গৈ পাম এয়া ফাইনেলি আমি আহি পালোঁ কাকো গোসাঁনী স্থানলৈ এয়া চাইছে বহুত মানুহ হৈছে গাইছ ইয়াতে বহুত পুৰণা এটা ঐতিহ্য মন্দিৰ ঐতিহ্যপূৰ্ণ মন্দিৰ হয় চব চাকিটো লৈ লওঁ তাৰ আগতে আমি চাকিটো লৈ লওঁ অঁ বেটা হাতী চাকি লৈ ল'ম ইয়াতে লৈ যাম এবাৰ চাকিটো লৈ লওঁ এয়া মধু ভাই আমাৰ চাকিটো লৈ লওঁ এইবাৰ তাই ঠিক আছে চাকিটো লৈ লওঁ চাকিটো লৈ লৈ কিনে ভিতৰলৈ সোমাই ভিতৰত আজি মৌ বুলি হয় মৌ বুলিতো আপোনালোকক দেখুৱাম মাতাৰ যি হয় সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দাদা খুচুৰাকৈ দিয়ক না তাত হেৰি কৰিবৰ কাৰণে অঁ জোতা দি ইয়াত খোল অঁ জোতাটো আপোনাৰ দোকান তলতে থৈছে হেল্ল' ক'ত যাম যাবলৈ আগবাঢ়োঁ আৰু এতিয়া আমাৰ মনোজ ভাই আগবাঢ়ি আছে বলক দেখুৱাবলৈ চেষ্টা কৰিম বহুত মানুহ আছে বাছ ইয়াৰ পৰা সামৰণি মাৰিবলৈ উপায় নাই সামৰণি মই মাৰিবই লাগিব গাইছ আজিৰ পৰা মানুহ বাই বাই